দেখিছেই যে আমি ইয়াত মূলত প্ৰগ্ৰামটো হৈছে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ চিড এণ্ড প্লেণ্টিং মেটেৰিয়েল আমি ৰাখিছোঁ। বীজ আৰু ৰোপণ সামগ্ৰী আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিম আৰু আমাৰ ডিষ্ট্ৰিক্টখনত যিকেইটা ক্ৰপৰ বেছি যিকেইটা শস্যৰ বেছি ভাল হয় সেই শস্যকেইটাই আমি বীজ আৰু প্লেণ্টিং মেটেৰিয়েল আমি দিম। আমি মাটিমাহ, তিল আৰু ধানৰ অলপমান বীজ, ধান মানে এইটো নৰ্মেল ধানটো নহয়, আমাৰ বানপানী যিহেতু অলপতে আমাৰ জিলাখনত বানপানী হৈ গৈছে, গতিকে সেই বানপানী অঞ্চলত কৰিব পৰা মানে কমদিনীয়া ধানৰ জাত দিচাং আৰু অৰুণ অসম কৃষি বিশ্ববিদ্যালয়ৰ ধানৰ জাত, সেইটো অলৰেডি আমি ফিল্ডত দিছোঁ, কিন্তু চেৰিমনিয়েল আজি আমি কৰিম। আৰু তাৰ পাছতে আমি আমাৰ জিলাখনত যিহেতু হৰ্টিকালচাৰ মানে উদ্যান শস্যৰ মানে যথেষ্ট স্ক'প আছে। আপোনালোকে দেখিছে যে এইবাৰ আমি আমাৰ কেভিকেৰ ফাৰ্মতে আমি এইবাৰ আম লাগিছে, আনাৰস লাগিছে, গতিকে এনেকুৱা কিছুমান ক্ৰপৰ আমাৰ জিলাখনত যথেষ্ট মানে স্ক'প আছে। গতিকে সেই পুলিখিনি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি ভাবিছোঁ আমাৰ প্লেনটো এনেকুৱা ধৰণৰ যে আমি আমাৰ যি 6টা উন্নয়ন খণ্ড আছে, 6টা উন্নয়ন খণ্ডত আমি মডেল হিচাপে যদি একোখনকৈ গাঁও যদি আমি চিলেক্ট কৰিব পাৰোঁ আৰু প্ৰত্যেকখন গাঁও যিখন চিলেক্ট কৰিম তাত যদি আমি ইণ্টেনচিভলি যদি মানে হেৰি হৰ্টিকালচাৰ উদ্যান শস্য প্ৰগ্ৰেম যদি ল'ব পাৰোঁ, তেতিয়াহ'লে ভাবিছোঁ জিলাখন এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব। মডেল ভিলেজ হিচাপে আমি গাঁওকেইখন মানে হেৰি কৰিব ডেভেলপ কৰিবলৈ চেষ্টা কৰিম। আৰম্ভ কৰিছে হয়। আজি ধৰক আপোনালোকে দেখিছে অসম কৃষি বিশ্ববিদ্যালয়ত এখন আপোনাৰ মোবাইল এণ্ড হেল্থ ক্লিনিক এখন আছে। এইখনো যোৱাকালি আমাৰ ভাইচ চেঞ্চেলৰ ছাৰে আমাৰ গেটত হেৰি কৰিছিলে বা ইনগ্ৰেশ্যন কৰিছিলে, ফ্লেগ অফ কৰিছিলে। সেইখন আজি ধেমাজিলৈ আহিছে। ধেমাজিৰ পাছত আপোনাৰ ডিব্ৰুগড় যাব, পৰৱৰ্তী পৰ্যায়ত তিনিচুকীয়ালৈ যাব। এনেকুৱা ধৰণেই আমাৰ গোটেই চলিব। ইয়াৰ মেইন উদ্দেশ্যটো আমি কৃষকসকলক সজাগ কৰিব বিচাৰিছোঁ আৰু এই ধানখনে আমাক কৃষকসকলক কেনেধৰণে সহায় কৰিব পাৰে সেই ওপৰত আমি সজাগতা বৃদ্ধিৰ বাবে আজি অনুষ্ঠান কৰিছোঁ। টেকন'লজি আমাৰ ইয়াত খেতি যিখিনি আমাৰ কৃষক আছে পৰম্পৰাগতভাৱে আজি 100 বছৰ, 150 বছৰ, 200 বছৰ যি খেতি চলি আছে সেইটোকে কৰি বেছি ধান খেতি কৰি এতিয়া ক্ৰপ ডাইভাৰ্চিফিকেশ্যন যদি আমি নকৰোঁ আৰু ভেলু এডিশ্যন যদি নকৰোঁ, আমাৰ মাটি বাঢ়ি নাযায়। আৰু যিখিনি মাটি আছে মাটি ভাগি আছে, বৰঞ্চ কমিব, ভাই টকাই বেছি হৈছে। সেইকাৰণে 1 বিঘা মাটি ধানত যিটো আমি কমাৰ্চিয়েল যদি কৰোঁ, যিটো ভেলু পাম, তাতকৈ 1 বিঘাত আজি যেনেকৈ ইয়াত আমি আলোচনা কৰি আছোঁ, যোৱাবাৰ আজি 2 বছৰ 3 বছৰ আগত এইবিধে ইয়াত অমৰাপালি আমটো আপোনাৰ এক্সপেৰিমেণ্টেলি আৰম্ভ কৰিছে। এইবাৰ আমি ফলটো খালোঁ, খুব ভাল হৈছে। আৰু আমাৰ ভাইচ চেঞ্চেলৰ আহিছে, সকলোৱে কৈছে, চাইণ্টিষ্টখিনিয়ে কৈছে এইটো পেষ্ট ৰেজিষ্টেঞ্চ, তাৰমানে কেঁচা হৈ থাকোঁতে টেঙা হয়, সেইটো পোক পটককৈ পোকে নধৰে। সেই আমটো ইমান ভাল হৈছে, তো সেই আমটো যদি আমি ইয়াত যদি ক্লাষ্টাৰ ছিষ্টেমত যদি আমাৰ ফাৰ্মাৰ্ছখিনিক এনকাৰেজ কৰিব পাৰোঁ, এটা হিচাপ ওলাইছে যে 1 বিঘা মাটিত 120 জোপালৈকে ৰুব পাৰোঁ, 100 জোপা এভাৰেজ আমি ৰুব পাৰোঁ। 100 জোপা যদি ৰুওঁ, এটা আমত 30 কেজিলৈকে লাগিব ছিজনত। এজোপা গছত 30 কেজি যদি লাগে, 100 জোপাত আপোনাৰ চাবলৈ গ'লে এনেকৈ 3000 কেজি হয়। 3000 কেজি যদি হয়, 100 টকাকেও বিকিলে 3 লাখ টকা হয়। এতিয়া ধান 1 বিঘা ধানত অসম্ভৱ কথা 30,000 টকা পোৱাটো, কিন্তু আমটো যদি আমি 1 বিঘা আম কৰোঁ 3 লাখ টকালৈকে পাম। এতিয়া এনেকৈ যদি আমি ক্ৰপ ডাইভাৰ্চিফিকেশ্যন যদি নকৰোঁ, ভেলু এডিশ্যন যদি নকৰোঁ, এটা মাটিতে যদি অধিক আমি ইনকম পাব পৰা খেতিবোৰ যদি নকৰোঁ, আমাৰ মানুহবোৰে এতিয়া খেতি কৰি হতাশ হৈ ইয়াত ইনকম কৰিব পৰা নাযায় বুলি কেৰেলা বেংগলোৰ গুচি গৈছে। এই 8,000 টকীয়া, 10,000 টকীয়া, 12,000 টকীয়া হাজিৰাৰ কাৰণে গুচি গৈছে। যদি মানুহখিনিক যদি ঘূৰাই নিব লাগে, ইয়াতে যদি ৰাখি থ'ব লাগে, ইয়াতে যদি আপোনাৰ মাহত 15-20,000 টকা পাব পৰা ব্যৱস্থা যদি কৰিব লাগে, একমাত্ৰ উপায় হ'ল এগ্ৰ' বেছ ইকনমি। সেইকাৰণে এই এগ্ৰ' বেছ ইকনমিটোত অসম চৰকাৰে গুৰুত্ব দিছে। এইবাৰ এজন মন্ত্ৰীকে আপোনাৰ চাবলৈ গ'লে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন একেলগে ৰাখি দিছে, যিটো নেকি এতিয়া চাবলৈ গ'লে এনেকুৱা ক্ৰপবোৰ কৰিলে ৰাউণ্ড দ্য ইয়াৰ ইৰিগেশ্যনটো লাগিব। আমাৰ যিখিনি ছিজনত, যেনেকৈ বৰষুণৰ ছিজনত 7 মাহ 8 মাহ আমাৰ বৰষুণে কভাৰ কৰিলে, বাকীখিনি 4 মাহ যিটো ইৰিগেশ্যন ফেচিলিটি লাগিব, ড্ৰিপ ইৰিগেশ্যনেই হওক, যেনেকৈ যিটো টেকন'লজিৰ প্ৰয়োজন হ'ব, সেইটো অসম চৰকাৰে আমি সহায় কৰিব লাগিব। আৰু গোটেই বিষয়টোত আমাক সহায় কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি
আমাৰ কেভিকে এই চাইণ্টিষ্টসকলে আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক টেকন'লজি ট্ৰেন্সফাৰ কৰি আমাক সহায় কৰিব লাগিব। যেনে ইয়াত এতিয়া মোবাইল, ইয়াত এতিয়া ক'ৰবাত কিবা এটা ধানত পোক হৈছে বা কিবা খেতি এটাত পোক হৈছে, টেষ্ট হৈছে, লগে লগে গাড়ী গৈ তাতে লৈ লেবৰেটৰী তাতে অন দ্য স্পট টেষ্টিং কৰি কেনেকুৱা দৰৱ দিলে ভাল হয়, কি বেমাৰ হৈছে, গোটেইখিনি চোৱাব পৰাকৈ এটা চাবলৈ গ'লে খুব মোবাইল ইউনিট এটা ডেভেলপ কৰিছে। আমি এতিয়া আলোচনা কৰিছোঁ আমাৰ কেভিকে দিয়া যদি এনেকুৱা এটা গোটেই ইয়াত যিখিনি ইকুইপমেণ্ট আছে, যদি 40 লাখ টকাৰ প্ৰয়োজন হ'ব বা 50 লাখ টকাৰ প্ৰয়োজন হ'ব, ইয়াত যদি আমি ব্যৱস্থা কৰি দিওঁ, আমাৰ ফাৰ্মাৰ্ছখিনিয়ে বেমাৰ যদি হৈছে লৈ আহিব পাৰিব চেম্পুলটো ইয়াত টেষ্ট কৰি কি দৰৱ দিলে ভাল, নহ'লে এতিয়া আমি আন্দাজত দৰৱটো দিম, এইটো দিলে ভাল হ'ব নেকি, এইটো দিলে ভাল হ'ব নেকি বুলি। ত' এনেকৈ কৰিব পৰাকৈ মই ভাবোঁ যে সঠিকভাৱে চাইণ্টিফিক যিখিনি নহাও নতুন নিউ টেকন'লজি আৰু AI ড্ৰিভেন যিটো টেকন'লজি আছে, এই টেকন'লজি ইউজ কৰি আমাৰ ফাৰ্মাৰ্ছক সহায় কৰিব পৰাকৈ আৰু ফাৰ্মাৰ্ছক সহায় কৰি মই ভাবোঁ যে নিজৰ মাটিত অধিক উৎপাদন কৰিব পৰা ব্যৱস্থা কৰি দিলে যিটো লাহে 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 হাজিৰা কৰিবলৈ বাহিৰলৈ ওলাই যোৱা প্ৰৱণতাটো কমি যাব। নহ'লে কিয় চাকৰি কিমান দিব চৰকাৰে, 2 লাখ চাকৰি দিব, যোৱাবাৰ 1.5 লাখ দিছে, 3.5 কোটি পপুলেশ্যনৰ ভিতৰত 4 লাখ 5 লাখ চাকৰি কি হ'ব? আৰু ইয়াত প্ৰাইভেট চাকৰি কিমান ওলাব? তাৰ মাজত হায়েষ্ট এমপ্লয়াৰ, মানুহক হায়েষ্ট এমপ্লয়মেণ্ট দিয়ে এগ্ৰিকালচাৰ। এই এগ্ৰ' বেছ ইকনমিটোক শক্তিশালী কৰাৰ কাৰণে আমাৰ ভাইচ চেঞ্চেলৰ আহিছে ৰাজখোৱা ডাঙৰীয়া একদম যোৰহাটৰ পৰা, আৰু চাইণ্টিষ্টসকল সদায় লাগি আছে, আমিও সদায় লাগি আছোঁ। আৰু এতিয়া আমি এইটোত চবতকৈ বেছি এই ছেক্টৰটোত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়াটো বিচাৰিছে, সেইকাৰণে এই ছেক্টৰত আমি এতিয়া দিনে ৰাতি সকলোকে লগাই আছোঁ। আৰু এই ৰাজ্যখনত কৃষকৰ আমি আৰ্থসামাজিক দিশবিলাক উন্নত কৰিব লাগে আৰু আমাৰ অসমখন কৃষি ক্ষেত্ৰত আগুৱাই লৈ যাব লাগে। সেইকাৰণে আমাৰ কৃষকৰ বিভিন্ন সমস্যা আছে। কিছুমান পোক পতংগ হ'ব পাৰে, মাটিৰ গুণাগুণৰ কাৰণে কিছুমান সমস্যা হ'ব পাৰে, বা উন্নত জাতবিলাকৰ কাৰণে, সঁচবিলাকৰ কাৰণে আমাৰ কৃষকৰ সজাগতা বৃদ্ধি কৰিব লাগে। প্লাছ কেতিয়াবা কৃষিত বিভিন্ন শস্যত বিভিন্ন ধৰণৰ ৰোগ হয়, পোক পতংগ হয়। গতিকে আমাৰ এটা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰয়াস কৰা হৈছে যে আমি এই বাছখনৰ জৰিয়তে ইয়াত আমাৰ এটা লেবৰেটৰী আছে। লেবৰেটৰীৰ কাৰণ আমাৰ তাত মাটি গৱেষণা কৰিব পৰা, পৰীক্ষা কৰিব পৰা, পোক পতংগ নিৰাময় কৰিব পৰা, বা পোক পতংগ কোনটো পোক হৈছে, কোনটো বেমাৰ হৈছে, এই আইডেণ্টিফাই কৰিব পৰা, আৰু সেইবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে, এই সকলোবিলাক পৰীক্ষা কৰিব পৰাকৈ এই বাছখনত এটা পৰীক্ষাগাৰ প্ৰস্তুত কৰি লোৱা হৈছে। তাৰোপৰি আমাৰ এই বাছখনত এটা বিভিন্ন বিষয়ৰ, ধৰক আপোনাৰ এণ্টম'লজিষ্ট হওক, পেথলজিষ্ট হওক, ছইল চাইণ্টিষ্ট, এগ্ৰনমিষ্ট, আমি বিভিন্ন বিষয়ৰ বিজ্ঞানীসকলৰ এটা টীম বনাওঁ। এই টীমটোৰ দ্বাৰা আমি কি কৰোঁ যে আমি কৃষকৰ পথাৰলৈ, পাৰ্টিকুলাৰলি আমাৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আমি কেনেকৈ কৃষকৰ সমস্যাবিলাক আমি তেখেতসকলৰ ঘৰৰ ওচৰতে বা কৃষি বিজ্ঞান কেন্দ্ৰটোতে সমাধান কৰিব পাৰোঁ, সেইকাৰণে তাৰমানে আমি এইটো আৰম্ভণি কৰিছোঁ। আজি আমি পোনপ্ৰথমভাৱে এই ধেমাজিত কৃষি বিজ্ঞান কেন্দ্ৰত আমি উপস্থিত হৈছোঁহি। ইয়াত আমি বিভিন্ন ধৰণৰ, আপোনালোকে দেখিছেই যে আমাৰ ইউনিভাৰ্চিটিয়ে কিছুমান বায়' ফাৰ্টিলাইজাৰ উলিয়াইছে, বায়' পেষ্টিচাইড উলিয়াইছে, যিবিলাকে এই ৰোগ নিৰাময় বা পোক পতংগ নিৰাময়ৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। তাৰোপৰি আমাৰ যিবিলাক মাটিৰ যিবিলাক অনুজীৱ থাকিলে আমাৰ শস্যৰ উৎপাদন বৃদ্ধি হয় বা মাটিডৰা সাৰুৱা হয়, তেনেকুৱাবিলাকৰ ক্ষেত্ৰতো আমাৰ বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিয়ে ওলোৱা প্ৰডাক্টবিলাক, আৰু দেখিছে আপোনালোকে ধানৰ বিভিন্ন জাত, যে বানপানীৰ পিছত কৰিব পৰা, বানপানীৰ আগত কৰিব পৰা, খৰাং বতৰত কৰিব পৰা, তেনেকুৱা ধৰণৰ বিভিন্ন শস্যৰ আমাৰ ইউনিভাৰ্চিটিয়ে যিবিলাক উদ্ভাৱন কৰি উলিয়াইছে, সেইবিলাকো আজি আপোনালোকক ইয়াত আমি ডেমনষ্ট্ৰেট কৰিছোঁ, দেখুৱাইছোঁ। আৰু সেইবিলাক কৃষকৰ মাজত কেনেকৈ জনপ্ৰিয় কৰি তুলিব পাৰি, তাৰ কাৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰয়াস কৰিছে। অৱশ্যে আমাৰ এই প্ৰয়াসটোত ৰাইজৰ সকলো স্তৰৰ লোকৰ এটা সহযোগিতা লাগিব। আমাৰ কৰিছেও, আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ফালৰ পৰা কৰিছে, গভৰ্ণমেণ্ট অফ আছামৰ, আৰু আমাৰ স্থানীয় বিধায়কসকলে দেখিছে আপোনালোকে ৰাতিপুৱাৰ পৰা আমাৰ লগত লাগি আছে, আৰু আমাৰ কৃষকসকলে, যুৱক যুৱতীসকল ওলাই আহিছে, আৰু আমাৰ এই কৃষিৰ এটা সামগ্ৰিক যিটো উন্নতি হ'ব লাগে অসমত, তাৰ কাৰণে চৰকাৰে যথেষ্ট অভিলাষী আঁচনি লৈছে, অসম চৰকাৰেও লৈছে, ভাৰত চৰকাৰেও লৈছে, আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ এই আঁচনিবিলাকৰ যাতে সফল প্ৰয়োগ হয়, সেই প্ৰয়োগৰ ক্ষেত্ৰত কেনেধৰণে অৰিহণা যোগাব পাৰে, তাৰ কাৰণে এটা যথেষ্ট মানে চিৰিয়াছলি আমি এইটো আৰম্ভ কৰিছোঁ। আৰু এই বাছখনতে আমি সেইকাৰণে কালিয়ে যে টীম পঠাই দিছোঁ,
ইয়াৰ পিছত বাছখন অন্য জিলাবিলাকলৈও যাব আৰু আমি ভাবিছোঁ যে এইটো এটা প্ৰয়াস, এইটো সম্পূৰ্ণ নহয়, এইটো আমি এটা প্ৰয়াস কৰিছোঁ আৰু এইটো লাহে লাহে আমি আৰু বঢ়াই নিব লাগিব যাতে আমাৰ কৃষকৰ সমস্যাবিলাক কৃষকৰ স্থানীয় জেগাতে বা তেখেতসকলৰ ঘৰৰ সন্মুখতে, ঘৰৰ ওচৰতে বা পথাৰতে আমি সমাধান কৰিব পাৰোঁ। এয়াই আমাৰ উদ্দেশ্য। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।